নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ভাৰতৰ ফালৰ পৰা পাকিস্তানত হোৱা বিভিন্ন ধৰণৰ ষ্ট্ৰাইক বিলাক আপোনালোকে দেখিবলৈ পালে। এইবাৰ বিসিসিআইৰ ফালৰ পৰা হ'ব পিসিবি অৰ্থাৎ পাকিস্তান ক্ৰিকেট বোৰ্ডৰ ওপৰত এটা বিশেষ ধৰণৰ ষ্ট্ৰাইক। পাকিস্তান ক্ৰিকেটক নিশেষ কৰিবৰ কাৰণে বিসিসিআই প্ৰস্তুত কৰি উলিয়াইছে ব্লুপ্ৰিন্ট। গতিকে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব কেনেকৈ ভাৰতীয় ক্ৰিকেট বোৰ্ড অৰ্থাৎ বিসিসিআই পাকিস্তান ক্ৰিকেট বোৰ্ডক খতম কৰি দিব পাৰে, পাকিস্তান ক্ৰিকেটক তললৈ আৰু ঠেলি দিব পাৰে। ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি, ভাৰতীয় এখন বিখ্যাত নিউজ পেপাৰ ইণ্ডিয়ান এক্সপ্ৰেছ, সেইখনৰ খবৰ অনুসৰি 3 মাহৰ পাছত হ'বলগীয়া এছিয়া কাপ ভাৰতত অনুষ্ঠিত নহয়, ভাৰতে হোষ্ট নকৰে আৰু ভাৰতে তাৰ লগতে সেইটো এছিয়া কাপত অংশগ্ৰহণ নকৰোঁ বুলিও কৈছে। অৱশ্যে বিসিসিআই ছেক্ৰেটাৰী দেৱজিৎ শইকীয়াই এই কথাটো এতিয়াই সাধাৰণতে গোটেই কোৱা নাই, সাধাৰণতে যে অংশগ্ৰহণ নকৰে বা হোষ্ট নকৰে, এই ক্ষেত্ৰত এইটো উৰা বাতৰি বুলি কৈছে। কিন্তু তথাপিতো বিসিসিআইৰ ফালৰ পৰা এই খবৰটো ওলাই আহিছে বুলি ইণ্ডিয়ান এক্সপ্ৰেছ যিখন নিউজ পেপাৰ তাত লিখা হৈছে। চ' এতিয়া ইণ্ডিয়াই যদি এছিয়া কাপত নেখেলে তেন্তে কেনেকুৱা ধৰণৰ পৰিস্থিতি উদ্ভৱ হ'ব পাৰে, পাকিস্তানৰ কিমান কি লোকচান হ'ব পাৰে। বৰ্তমান সময়ত যিটো এছিয়া কাপ অনুষ্ঠিত হয় এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধীনত অনুষ্ঠিত হয়। এছিয়াৰ যিমানবিলাক ক্ৰিকেট খেলা মেইন দেশ আছে সেইবিলাকত সাধাৰণতে এটা কাউন্সিল আছে, সংঘ আছে, নামটো হৈছে এছিয়ান ক্ৰিকেট কাউন্সিল, চমুকৈ ACC বুলি কোৱা হয়। আৰু এই ACCৰ আণ্ডাৰত এছিয়া কাপ পাতে। আৰু বৰ্তমান সময়ত এটা সময়ত যেতিয়া সাধাৰণতে বিসিসিআই ছেক্ৰেটাৰী জয় শাহ হৈ আছিলে, তেতিয়া সাধাৰণতে ACCৰ ছেক্ৰেটাৰীও জয় শাহে হৈ আছিলে। কিন্তু বৰ্তমান সময়ত ACCৰ ছেক্ৰেটাৰী হৈছে পাকিস্তানৰ এজন লোক, তেখেতৰ নাম হৈছে মহচিন নকভি। আৰু সেই মহচিন নকভি বোলা যিজন লোক সেইজন পাকিস্তানৰ গৃহমন্ত্ৰীও হয়। গতিকে ভাৰতৰ ফালৰ পৰা বিসিসিআইৰ ফালৰ পৰা এতিয়া কোৱা হৈছে যে আমি এনেকুৱা টুৰ্ণামেণ্টত নেখেলোঁ যিটো টুৰ্ণামেণ্ট পাতে এনেকুৱা এটা সংস্থাই, যিটো সংস্থাৰ মেইন হেডজনেই হয় পাকিস্তানৰ গৃহমন্ত্ৰী। গতিকে পাকিস্তানৰ গৃহমন্ত্ৰীয়ে পতা খেল আমি নেখেলোঁ বুলি ক'ব বিচাৰিছে, পাকিস্তানৰ গৃহমন্ত্ৰীৰ আণ্ডাৰত আমি নেখেলোঁ বুলি ক'ব বিচাৰিছে। যিটো এছিয়া কাপ, এই এছিয়া কাপটো ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া আছিলে, ছেপ্টেম্বৰ মাহত, আৰু ভাৰতত অনুষ্ঠিত হ'বলগীয়া আছিলে। ভাৰতলৈ হয়তো পাকিস্তান নাহিলেহেঁতেন, হয়তো ভাৰতত হোৱা হ'লে পাকিস্তানৰ নিজৰ মেচবিলাক বেলেগত অনুষ্ঠিত কৰিবলৈ হয়তো অনুৰোধ জনালে হ'লে। কিন্তু বৰ্তমান সময়ত ভাৰতে পাকিস্তানক যিকোনো পধ্যে খেলাত নাই, তেওঁলোকৰ লগত লাগিলে ভাৰততে হওক বা য'তে নহওক। গতিকে ভাৰতে কি কৰিছে যে নেখেলোঁ বুলিয়ে কৈছে। ভাৰতে যদি নেখেলে এছিয়া কাপ তেন্তে কিমান কি লোকচান হ'ব। ভাৰতৰ বহুত ক্ৰিকেট দৰ্শক আছে, সেইসকলে নোচোৱা হৈ যাব, তেতিয়া বহুত লোকচানটো হ'বই। আৰু মেইন কথাটো হ'ল যে যিটো ACC এছিয়ান ক্ৰিকেট কাউন্সিল, তাৰ 5খন পূৰ্ণ সদস্য আছে। সেইকেইখন হৈছে ইণ্ডিয়া, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তান। বাকীখিনি এছ'চিয়েট মেম্বাৰ হয়, এইকেইখনেই মুখ্য মেম্বাৰ হয় এই 5খন। আৰু এই যিখিনি সাধাৰণতে এছিয়া কাপ অনুষ্ঠিত কৰা হৈ পেলাই যিমানখিনি পইচা উঠে, টিভিত দেখুওৱা হৈ পেলাই, কভাৰেজ কৰা হৈ পেলাই, ব্ৰডকাষ্ট কৰা হৈ পেলাই যিমানখিনি উপাৰ্জন হয়, সেই উপাৰ্জনখিনি সাধাৰণতে 15% এই যিখিনি এছ'চিয়েট মেইন যিখিনি 5খন পূৰ্ণ সদস্য আছে তেওঁলোকৰ মাজত 15% ভগাই দিয়া হয়। আৰু বাকীখিনি যিখিনি থাকে সেইখিনি সাধাৰণতে যিখিনি এছ'চিয়েট টীম হয় বা যিবিলাক কোম্পানী জড়িত হৈ থাকে, ব্ৰডকাষ্ট জড়িত হৈ থাকে সাধাৰণতে খেল সম্প্ৰচাৰ কৰাৰ লগত, তেওঁলোকৰ মাজত ভগাই দিয়া হয় যিখিনি বাকী ৰৈ যায় পইচা। গতিকে যদি সাধাৰণতে ভাৰতে ইয়াত অংশগ্ৰহণ নকৰেও, সেই 15% পইচা ভাৰতক পালেও লোকচান নহয়, ভাৰতৰ নাপালেও লোকচান নহয়, ভাৰতৰ ইমান বিশেষ একো লোকচান নহয়। কিন্তু এছিয়া কাপৰ পৰা অহা যিটো উপাৰ্জন সেইটো পাকিস্তানৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ তেওঁলোকৰ জানেই পইচা নাই, এনেই পইচা নাই, আপোনালোকে নিশ্চিতভাৱে জানে। গতিকে PCBৰ বহুত লোকচান, পাকিস্তান ক্ৰিকেট বৰ্ডৰ বহুত লোকচান যদিহে এছিয়া কাপত ভাৰতে নেখেলে। আৰু এছিয়া কাপ যদি নহয় তেওঁলোকৰ কাৰণে বহুত লোকচান। আৰু তেওঁলোকৰ যদি আমি ক'বলৈ যাওঁ, তেওঁলোকৰ যিটো পাকিস্তান ক্ৰিকেট বৰ্ড এনেও সাধাৰণতে অৱস্থা বেয়া হৈ আছে, আৰ্থিক দিশ তেওঁলোকৰ ইমান সঠিক নহয়। আৰু মেইন কথাটো হ'ল যে তেওঁলোকে যিটো চেম্পিয়নছ ট্ৰফি পাতিছিলে ভাৰতক মাতিছিলে, ভাৰত নাযাওঁ বুলি কৈছিলে। ভাৰত যিহেতু নগ'লে, পাছত আমি দেখিলোঁ যে ভাৰতৰ খেলবিলাক UAEত হ'ল। তাৰ পাছত পাকিস্তান ক্ৰিকেট বৰ্ডৰ সেইটো কাৰণে ভাৰত নোযোৱাৰ কাৰণে 700 কোটি টকাৰ লোকচান হ'ল। গতিকে 700 কোটি টকাৰ লোকচানেই হ'ল তেওঁলোকে তাত নিজৰ দেশত চেম্পিয়নছ ট্ৰফি পাতিও। গতিকে সেইটো হৈছে বিসিসিআই পাৱাৰ। গতিকে তেওঁলোকে এনেই সাধাৰণতে বৰ্তমান সময়ত সেই পইচা নাইকিয়া হৈ আছে আৰু পইচা তেওঁলোকক লাগেহে। গতিকে এছিয়া কাপটো তেওঁলোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। ভাৰতে যদি আকৌ নেখেলিবলৈ হয়, আকৌ তেওঁলোকৰ অৱস্থা বেয়া হৈ যাব, পইচা সেইফালে যিকেইটা আহিছিলে সেইকেইটাও নোহোৱা হৈ যাব। আৰু বিভিন্ন প্ৰকাৰ আছে। এইটোতো প্ৰকাৰ হ'ল এছিয়া কাপত কিদৰে অংশগ্ৰহণ নকৰি ভাৰতে পাকিস্তানক সাধাৰণতে অলপ পইচাটো লাভ হোৱাৰ পৰা বঞ্চিত কৰিব পাৰে। আৰু বিভিন্ন সাধাৰণতে বৰ্তমান সময়ত পথ দেখা পোৱা গৈছে যাৰ দ্বাৰা বিসিসিআই অৰ্থাৎ ভাৰতৰ ক্ৰিকেট বৰ্ডে পাকিস্তানক সাধাৰণতে লোকচানত পেলাব পাৰে। চ' ভাৰতে বৰ্তমান সময়ত খবৰ চলি আছে যে ICC সাধাৰণতে যিসমূহ লিগ মেচ
যিমানসমূহ মেটচ হয় লীগ মেচ হয় ভাৰতৰ গতিকে যিমানখিনি ব্ৰডকাষ্ট হয় সকলোবিলাক মেচ ব্ৰডকাষ্ট কৰে ন লীগ মেচ হওক বা যিয়ে নহওক গোটেই মেচসমূহৰ সাধাৰণতে এটা উপাৰ্জন থাকে আৰু সেই উপাৰ্জনৰ অলপ অলপ অংশ ক'লৈ যায় সকলোবিলাক দেশক অলপ অলপকৈ ভগাই দিয়া হয় সাধাৰণতে আৰু বৰ্তমান সময়ত ভাৰতৰ ফালৰ পৰা BCCIৰ ফালৰ পৰা হয়তো ক'ব পাৰে ICC অনুৰোধ কৰিব পাৰে যে আমাৰ খেলবিলাকৰ যিটো পইচা ভাৰতীয় দৰ্শকৰ যিটো পইচা ভাৰতীয় খেল চোৱা হৈ পেলাই ভাৰতৰ যিমানখিনি মেচ হ'ব যিটো পইচা উঠে সেই পইচাটোৰ অংশ যাতে পাকিস্তানক নিদিয়ক তেনেকৈ সাধাৰণতে ভাৰতৰ ফালৰ পৰা অনুৰোধ কৰিব পাৰে গতিকে ভাৰতৰ বহুত ভিউৱাৰ আছে মই আগতেও কৈছোঁ এইটো ভিডিঅ'তে কৈছোঁ যে ভাৰতৰ বহুত ভিউৱাৰ আছে আৰু যিসমূহ মেটচ হয় ভাৰতৰ মেচৰ পৰা যথেষ্ট উপাৰ্জন হয় সেইবিলাক উপাৰ্জনৰ অংশ সকলো দেশে পায় এনেকুৱা কথা নহয় যে অকল ইণ্ডিয়াৰ খেলৰ পইচা ইণ্ডিয়াই পায় গোটেইখিনি সাধাৰণতে কালেক্ট কৰি পেলাই লাষ্টত পাৰ্চেণ্টেজ ভগাই দিয়া হয় তেনেকুৱা ক্ষেত্ৰত যদি এইটো খেলি মেলি কৰি দিয়া হয় ভাৰতৰ ফালৰ পৰা কৈ দিয়া হয় যে দিব নালাগে বুলি পাকিস্তানক তেতিয়া সাধাৰণতে পাকিস্তানক সেইফালে আৰু দেউলীয়া হ'বলগীয়া আছে গতিকে সেইটো এটা ষ্ট্ৰাইক হ'ব পাৰে ইণ্ডিয়াৰ ফালৰ পৰা আৰু এটা কথা হ'ব পাৰে পাকিস্তান ছুপাৰ লীগ যিটো PSL আৰু লগতে পাকিস্তানৰ যিবিলাক সিৰিজ হয় সেইবিলাকত পাকিস্তানৰ নেশ্যনেল টিমৰ যিবিলাক সিৰিজ হয় জাতীয় দলৰ যিবিলাক সিৰিজ হয় সেইবিলাকত অংশগ্ৰহণ নকৰিবৰ কাৰণে BCCI সাধাৰণতে যিবিলাক ক্ৰিকেট অফিচিয়েল আছে ক্ৰিকেটৰ লগত জড়িত যিবিলাক লোক আছে ধাৰাভাষ্যকাৰ হওক বা বিভিন্ন ধৰণৰ ক্ৰিকেটৰ লগত জড়িত লোক থাকে ন সেইসকলক সাধাৰণতে বেন কৰি দিব পাৰে যিসকলে PSLত অংশ লয় বা যিবিলাকে পাকিস্তানৰ মেটচবিলাকত যিবিলাকে জড়িত হৈ থাকে তেনেকুৱাবিলাক অফিচিয়েলক তেনেকুৱাবিলাক সাধাৰণতে কাম কৰা লোকক সাধাৰণতে BCCI IPL আৰু ইণ্ডিয়ান ক্ৰিকেটৰ ক্ষেত্ৰত বেন কৰি দিব পাৰে তেনেকুৱা ক্ষেত্ৰততো সকলোৱেতো IPLলৈ আহিব বিচাৰে ন ধাৰাভাষ্যকাৰে হওক বা যেনেকুৱা ধৰণৰ মানুহে হওক ক্ৰিকেটৰ লগত জড়িত মানুহ তেওঁলোক আহিব বিচাৰে গতিকে BCCI যদি তেওঁলোকক IPLত বেন কৰি দিয়ে ইণ্ডিয়ান ক্ৰিকেট টিমৰ মেচসমূহৰ ক্ষেত্ৰত বেন কৰি দিয়ে বা ইণ্ডিয়ান ক্ৰিকেটত ভাৰতৰ যিবিলাক সিৰিজ হয় সেইবিলাকৰ ক্ষেত্ৰত বেন কৰি দিয়ে তেতিয়া সাধাৰণতে বহুত মানুহে তেনেকুৱা ধৰণৰ লোকে ক্ৰিকেটৰ লগত জড়িত ব্যক্তিয়ে পাকিস্তানলৈ নাযাব পাকিস্তান PSLত অংশগ্ৰহণ নকৰিব গতিকে ভয় থাকিব এটা যে আমি তালৈ গ'লে আৰু মেইন IPLৰ দৰে ডাঙৰ কণ্টেক্ট আমাৰ হাতৰ পৰা যাব পাৰে গতিকে সেই তেনেকুৱাবিলাক কৰিব পাৰে যাৰ কাৰণে সেইফালে PSLৰ কিন্তু জনপ্ৰিয়তা কমি যাব পাৰে বা বহুত তেওঁলোক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে BCCI সেইটো এটা ষ্ট্ৰাইক কৰিব পাৰে পাকিস্তানৰ ওপৰত আৰু এটা তেওঁলোকে সাধাৰণতে কৰিব পাৰে সেইটো হৈছে যে ভাৰতত পাকিস্তানৰ PSLটো বেন কৰিছিলে PSLৰ লগতে পাকিস্তানৰ যিসমূহ মেচ সেয়া পাকিস্তানৰ বিভিন্ন ধৰণৰ ৱৰ্ল্ড কাপৰ মেচ হওক বা যিয়ে মেচ নহওক পাকিস্তানৰ যিসমূহ মেচ আছে বা পাকিস্তানৰ যিবিলাক সিৰিজ আছে খেল আছে সেইবিলাক সকলোবিলাক সাধাৰণতে ইউটিউবত হওক বা বিভিন্ন ধৰণৰ অনলাইন প্লেটফৰ্মত সাধাৰণতে টিভিতে হওক সকলোবিলাক একেবাৰে বেন কৰি দিব পাৰে সেইটো হ'লে ভাৰতৰ একেবাৰে চাব নোৱাৰিব ভাৰতৰ মানুহে যিখিনিয়ে ধৰক এতিয়াও চাই থাকে গতিকে সেইটো কৰি দিলে কি হ'ব আমাৰ ভাৰতৰ পৰা অলপ পইচা যায় ন এইবিলাক চাই থকা হৈ পেলাই পাকিস্তানৰ খেলবিলাক গতিকে সেইটোও নোহোৱা হ'ব গতিকে সেইফালৰ পৰা আৰু অলপ দেউলীয়া হ'ব পাকিস্তান গতিকে সেইটোও কৰিব পাৰে BCCI কৰোঁ বুলি ভাবিলে লাষ্টত BCCI আৰু এটা ষ্ট্ৰাইক কৰিব পাৰে ডাঙৰ ষ্ট্ৰাইক কৰিব পাৰে সেইটো হৈছে যে ICC ফালৰ পৰা ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ ফালৰ পৰা বছৰটোৰ অন্তত এটা বছৰৰ অন্তত যিমানখিনি উপাৰ্জন হ'ল যিমানখিনি ক্ৰিকেটৰ পৰা যিমানখিনি উপাৰ্জন হ'ল তাৰ বাবদ মানে ইণ্ডিয়াৰ পৰা বেছি উপাৰ্জন হয় ক্ৰিকেটৰ সাধাৰণতে বাকীবিলাক দেশৰ পৰা উপাৰ্জন হয় গতিকে কোনে কিমান উপাৰ্জন কৰিব পাৰিলে ক্ৰিকেটৰ জৰিয়তে গোটেইবিলাকতো ICCলৈকে যায় পইচা পাতি সব ICCলৈ যায় ৱৰ্ল্ড কাপ হওক বা বিভিন্ন ধৰণৰ সিৰিজৰ ক্ষেত্ৰত সেই তাত ICC ডাঙৰ তাত হাত থাকে সেই উপাৰ্জনৰ ক্ষেত্ৰত গতিকে ICCয়ে কি কৰে যিমান সোপা পইচা উঠিলে সকলোবিলাক পইচাৰ অলপ অংশ সকলোবিলাক দেশৰ মাজত অলপকৈ ভগাই দিয়ে পাৰ্চেণ্টেজ হিচাপত ভগাই দিয়ে আৰু যিখন দেশত জনপ্ৰিয়তা বেছি ক্ৰিকেটৰ ইণ্ডিয়া ইংলেণ্ড অষ্ট্ৰেলিয়া এইবিলাকত জনপ্ৰিয়তাটো অলপ বেছি হয় যাৰ কাৰণে তেওঁলোকে পাৰ্চেণ্টেজটো অলপ বেছিকৈ পায় যাৰ কাৰণে মানে পইচাটো বেছিকৈ উঠে এইবিলাক দেশতেতো বেছি পইচা উপাৰ্জন হয় ক্ৰিকেটত গতিকে এইবিলাক দেশক বিশেষকৈ ইণ্ডিয়াক বেছি পইচা দিয়ে আটাইতকৈ বেছি পইচা ইণ্ডিয়াই পায় গতিকে ICC ফালৰ পৰা যিমানখিনি টকা উঠে বছৰত তাৰ পৰা এটা অংশ ভগাই দিয়া হয় প্ৰত্যেকবিলাক দেশক ভগাই দিয়া হয় গতিকে সেইটো এনেকুৱা হয় যে এটা পাৰ্চেণ্টেজ হিচাপত দিয়া হয় এটা সমগ্ৰ অংশটোৰ পৰা ভগাই দিয়ে মই আগতে ক'লোৱে ইতিমধ্যে গতিকে সেই বস্তুটো কি হয় যে এনেকুৱা হয় যে সেইটো কালেক্টিভ হিচাপে ধৰা হয় সেই পইচাটো চবৰে পইচা সকলোৰে পইচা গোটেই যিমান ক্ৰিকেট খেলা দেশ আছে সকলোৰে পইচা হয় তাৰ পৰা পাৰ্চেণ্টেজ সকলোৱে পায় এতিয়া ইণ্ডিয়াই তাত কিমান পায় ইণ্ডিয়াই তাত 38.5% পায় 38.5% মানে মুঠ যিমান টকা উঠে তাৰ পৰা প্ৰায় 2000 কোটিমান ভাৰতক দিব লাগে ICCয়ে আৰু ঠিক সেইদৰে পাকিস্তানে কেৱল মাত্ৰ 5.7% পায় মানে পাকিস্তানী টকাত চাবলৈ গ'লে 975 কোটি প্ৰায় 1000 কোটি আশে-পাশে 975 কোটি পাকিস্তানী টকাত তেওঁলোকে পায় সেইটো টকা তেওঁলোকে ICC ফালৰ পৰা তেওঁলোকে পায় আৰু এইটো গোটেই মানে মেইন মুঠ অংশৰ পৰা পায়
এটা BCCI ক'ব পাৰে যে আমাৰ ইয়াত IPL হওক আমাৰ ইয়াত যিবিলাক ইণ্টাৰনেশ্যনেল চিৰিজেই হওক বা ইয়াত বিভিন্ন ধৰণৰ ICC ইভেণ্টে হওক সেইবিলাকত যিবিলাক পইচা উপাৰ্জন হয় বিশেষকৈ ইণ্ডিয়াত পাতি যিবিলাক উপাৰ্জন হয় ইণ্ডিয়া খেলৰ কাৰণে যিবিলাক উপাৰ্জন হয় তাৰ অংশ যাতে সেই মুঠকে ধৰি লৈ পেলাই পাকিস্তানক নিদিয়ে ভাৰতৰ উপাৰ্জনৰ যাতে 1 টকাও পাকিস্তানলৈ নাযায় BCCI সেইটো ক'ব পাৰে যে ICC ক্ষেত্ৰত ক'ব পাৰে ন ICC ক্ষেত্ৰত ক'লে ICC মানিবই লাগিব কাৰণ ICC জয়ছা সেক্ৰেটাৰী হৈ আছে আপোনালোকে নিশ্চিতভাৱে জানে বৰ্তমান সময়ত প্ৰব্লেম নাই বাকি অষ্ট্ৰেলিয়া ইংলেণ্ড বা কোনোবা এজন তেনেকুৱা কৰবাৰ মানুহ হৈ থকা হলে হয়তো নামানিলেহেঁতেন কথা কিন্তু বৰ্তমান সময়ত একো প্ৰব্লেমেই নাই BCCI যিটো কয় ICC সেইটো শুনিবই লাগিব কথাটো তেনেকুৱা হয় আৰু আমাৰ ইণ্ডিয়াৰ পাৱাৰটো আছে লগতে জয়ছাও বহি আছে কোনো টেনশ্যন নাই বাকি বেলেগ দেশৰ মানুহ থাকিলে অলপ প্ৰব্লেম হয় মনাবলৈ কিন্তু এতিয়াতো সেইটো কোনো ধৰণৰ সমস্যা নাই গতিকে ICC কেটো BCCI ক'ব পাৰে যে আমাৰ ভাৰতৰ ফালৰ পৰা উঠা পইচা যাতে এটকাও অংশ পাকিস্তানলৈ নাযাওক যিমানটো মুঠকে টকা উঠে তাৰ পৰা ভাৰতে যিমানখিনি টকা আগবঢ়াইছে তাৰ পাৰ্চেন্টেজ যাতে পাকিস্তানৰ অংশত নাযায় সেই বস্তুটো কৈ দিব পাৰে BCCI ফালৰ পৰা তেতিয়াহ'লে কি হ'ব পাকিস্তান মই ক'লো 700 কোটি টকাৰ লোকচান যোৱাবাৰ হ'ল আমাৰ ভাৰতৰ কাৰণে 700 কোটি একো নহয় কিন্তু পাকিস্তানৰ কাৰণে 700 কোটি টকাৰ লোকচান বহুত ডাঙৰ তেওঁলোকৰ যিটো পাকিস্তান ক্ৰিকেট বোৰ্ড হেতু ধাৰত ডুবি আছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে যদি সেই 975 কোটি টকাটো তেওঁলোকৰ বাবে জীৱন দানৰ দৰে ইমান কোটি টকা পাই গ'লে তেওঁলোকৰ মজা হৈ যায় গতিকে ভাৰতৰ ফালৰ পৰা সেই বস্তুটো কাটি পেলাই আধা কৰি দিয়া ব্যৱস্থা কৰিব পাৰে আমাৰ নিজৰ উপাৰ্জন তেওঁলোকক নিদিব বুলি কৈ পেলাই গতিকে এনেকুৱা ধৰণৰ কিছুমান ভাৰতৰ BCCI ফালৰ পৰা ৰণনীতি ল'ব পাৰে এইবিলাক যদি ৰণনীতি লয় এনেকুৱা ধৰণৰ যদি ষ্ট্ৰাইকবিলাক কৰে BCCI ফালৰ পৰা তেতিয়া কিন্তু পাকিস্তান ক্ৰিকেট টিম ইয়াৰ পৰা আহি ইয়াত পাই যাব ভৰিত পাই যাব গতিকে এতিয়াতো এনেই অৱস্থা বেয়া ধাৰ লাগি আছে তেনেকুৱা অৱস্থাত আৰু অৱস্থা বেয়া কৰি দিয়াৰ সম্ভাৱনা আছে গতিকে এইখিনি ক্ৰিকেটৰ কথাই আছিলে আপোনালোকে হয়তো অকল বেটিং বলিঙে ক্ৰিকেট নহয় ক্ৰিকেটত আৰু বিভিন্ন ধৰণৰ কথা থাকে এইবিলাক হৈছে ক্ৰিকেট বোৰ্ডৰ কথা ক্ৰিকেট প্ৰশাসনৰ কথা ক্ৰিকেট কেনেকৈ চলে সেইবিলাকৰ কথা ক্ৰিকেটৰ পাৱাৰৰ কথা ৰাজনীতি টাইপৰ কথা কিন্তু পাৱাৰ এইটোৱে হৈছে পাৱাৰৰ কথা BCCI হাতত এইটো পাৱাৰ আছে ICC লগত ভাল যোগাযোগ আছে ICC BCCI মানুহ আছে এইবিলাক হৈছে পাৱাৰ ভাৰতে যি কৰিব পাৰে কৰিব পাৰে ক্ৰিকেটত আৰু ভাৰতৰ হাতত যেতিয়া পাৱাৰটো আহিছে ভাৰতে বাৰু ইমানো বেয়া কাম নকৰে কিন্তু পাকিস্তানৰ ফালৰ পৰা যিখিনি কাম কৰিছে এতিয়া অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানী ক্ৰিকেটাৰ শাহিদ আফ্ৰিদিৰ দৰে মানুহবিলাকে যিবোৰ কাম কৰি ফুৰিছে আমাৰ ভাৰতৰ বিষয়ে বেয়াকৈ কোৱাই হওক বা যিখিনি কাম কৰি ফুৰিছে সেইবিলাকৰ কাৰণে তেওঁলোকক এটা ষ্ট্ৰাইক কৰাটো দৰকাৰ আছে তেওঁলোকক এটা প্ৰত্যুত্তৰ দিয়াটো দৰকাৰ আছে ভাৰত যে কিমান ইম্পৰ্টেন্ট তেওঁলোকৰ কাৰণেও সেইটো বুজোৱাটো তেওঁলোকক গুৰুত্ব আছে ইম্পৰ্টেন্ট আছে গতিকে আপোনালোকে নিশ্চিতভাৱে বুজি পালে যে ভাৰতে কেনেকৈ পাকিস্তান ক্ৰিকেটক শেষ কৰিবলৈ পাকিস্তান ক্ৰিকেটক দেউলীয়া কৰিবলৈ এটা কাম নিজৰ ফালৰ পৰা কৰিব পাৰে গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ